বন্ধুসকল নমস্কাৰ। এই সময়ত NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম, যিটো ইনফৰমেশ্যন শেহতীয়াকৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এখন গেজেট নটিচ হিচাপে প্ৰকাশ কৰিছিলে। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই যিখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে, ইয়াৰ ভিতৰত যিখিনি ইনফৰমেশ্যন সামৰি প্ৰকাশ কৰিছে, সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল দেখুৱাবলৈ লৈছোঁ, চাওক NPSক লৈ শেহতীয়াকৈ যি নটিচখন প্ৰকাশ হৈছিলে, এই গুৰুত্বপূৰ্ণ নটিচখন যোৱা 5 জুন তাৰিখে প্ৰকাশ হৈছিলে। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই নটিফিকেশ্যনখনৰ ভিতৰৰ ইনফৰমেশ্যনসমূহ আমি জানিবলৈ যত্ন কৰিম, কি প্ৰকাশ কৰিছে NPSক লৈ। আৰু আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ, চাওক পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ নটিফিকেশ্যন হিচাপে যোৱা 26 মে'ত তেওঁলোকে যি ডিচিশ্যন লৈছিলে, সেই ডিচিশ্যনৰ ওপৰতেই এই যি ৰাজপত্ৰখন তেওঁলোকে প্ৰকাশ কৰিছে, অৰ্থাৎ গেজেট নটিফিকেশ্যনখন প্ৰকাশ কৰিছে। এতিয়া আপোনালোকক মই জনাবলৈ লৈছোঁ যে এই ইনফৰমেশ্যনটো বা নটিফিকেশ্যনখনত এইখিনি কথা উল্লেখ কৰিছে যে এতিয়াৰে পৰা NPSৰ ছাবস্ক্ৰাইবাৰসকলৰ টকা, এছেট, ছিকিউৰিটি সকলো অফিচিয়েলি নতুন ধৰণে ডিফাইন কৰা হ'ব। এতিয়া এই যি নতুন ৰুল আনিছে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে, এই নতুন ৰুলৰ ফলত ছাবস্ক্ৰাইবাৰসকলৰ পেঞ্চনৰ পইচাৰ কিমান ছিকিউৰিটি বাঢ়িব বা কেনেকুৱা কি হ'ব, সকলো সবিশেষ জানিবলৈ যত্ন কৰিম। ইয়াত যিখিনি ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰিছে আৰু জনাবলৈ যত্ন কৰিছোঁ, চাওক যোৱা 26 মে' তাৰিখে তেওঁলোকে উল্লেখ কৰিছে যে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে অৰ্থাৎ PFRDA এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে। এই নটিফিকেশ্যনখনৰ নাম হৈছে পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্ট এমেণ্ডমেণ্ট ৰেগুলেশ্যন 2026। নিশ্চয়কৈ এটা এমেণ্ডমেণ্ট আনিছে তেওঁলোকে, আৰু এই এমেণ্ডমেণ্টখনৰ মূল উদ্দেশ্য হৈছে NPSৰ গ্ৰাহকসকলৰ এছেট ফাণ্ড মেনেজমেণ্ট অধিক ক্লিয়াৰ, ট্ৰান্সপাৰেণ্ট আৰু লিগেলি ষ্ট্ৰংগাৰ কৰা। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ NPSত আপোনালোকে ইনভেষ্ট কৰি আছে। সেই ইনভেষ্টমেণ্ট দিনক দিনে চৰকাৰৰ হাতত ডাঙৰ হৈ গৈ আছে, এমাউণ্টটো লাৰ্জ হৈ গৈ আছে। গতিকে আজিৰ এই সময়ত প্ৰত্যেকজন NPSৰ গ্ৰাহকে তেওঁৰ নিজৰ পইচাৰ ট্ৰানজেকশ্যনসমূহকে আদি কৰি সকলো ইনফৰমেশ্যনৰ ওপৰত তেওঁ ক্লিয়াৰ, ট্ৰান্সপাৰেণ্ট আৰু লিগেলি ষ্ট্ৰংগাৰ হৈ থকাটো অতি বেছি প্ৰয়োজন। আৰু সেইবাবেই চৰকাৰে শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্টখন আনিছে। আৰু কি সলনি হৈছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম, কি তেওঁলোকে ইনফৰমেশ্যন ইনক্লুড কৰিছে জনাবলৈ যত্ন কৰিছোঁ। চাওক এতিয়া যি মূল পৰিৱৰ্তনটো হৈছে, যি চেঞ্জেছ হৈছে, অৰ্থাৎ চৰকাৰে NPS ট্ৰাষ্টৰ এছেটৰ ডেফিনেশ্যনটো ৰিপ্লেচ কৰিছে। আগতে ডেফিনেশ্যনটো লিমিটেড আছিলে, অৰ্থাৎ সীমিত হৈ আছিলে। এতিয়া নতুন ৰুল অনুসৰি NPS পেঞ্চন ছিষ্টেম ট্ৰাষ্টৰ এছেট বুলি ক'লে ছাবস্ক্ৰাইবাৰৰ সকলো এছেট যিবোৰ NPS ট্ৰাষ্টৰ নামত হোল্ড কৰা আছে। 2 নম্বৰটো হ'ল ছাবস্ক্ৰাইবাৰৰ ফাণ্ডছ যিবোৰ ট্ৰাষ্টি বেংকত NPS একাউণ্টত জমা আছে। 3 নম্বৰটো হ'ল মুভেবল আৰু ইমুভেবল এছেটছ, অৰ্থাৎ যিবোৰ NPS-Tৰ বুকছ অফ একাউণ্টছত অফিচিয়েলি ৰেকৰ্ড আছে। অৰ্থাৎ এতিয়া যি নতুন ৰুল প্ৰৱৰ্তন কৰিছে, এই নতুন ৰুলে ডিফাইন কৰিছে যে ছাবস্ক্ৰাইবাৰৰ কোন এছেট অফিচিয়েলি NPS ট্ৰাষ্টৰ অধীনত থাকিব। আৰু এই এমেণ্ডমেণ্টটো কিয় বৰ্তমান সময়ত অতি প্ৰাসংগিক, কাৰণ NPSত ইতিমধ্যে লাখ লাখ এমপ্লয়ীৰ ৰিটায়াৰমেণ্টৰ ছেভিংছ জড়িত হৈ আছে। গতিকে চৰকাৰে প্ৰথমবাৰৰ বাবে খুব ক্লিয়াৰলি স্পেচিফাই কৰিলে যে ছাবস্ক্ৰাইবাৰৰ কেছ, ছিকিউৰিটিজ, ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্ট এই সকলো NPS ট্ৰাষ্টৰ নামত প্ৰটেক্টেড থাকিব। ইয়াৰ ফলত ফিউচাৰত লিগেল ডিছপিউট বা অনাৰশ্বিপ কনফিউজন কমিব পাৰে। আৰু ইনভেষ্টমেণ্ট গাইডলাইনছ অনুসৰি যিবোৰ ফিনেন্সিয়েল ইনষ্ট্ৰুমেণ্টত ইনভেষ্টমেণ্ট কৰা হয়, সেইবোৰো এতিয়া ৰেগুলেশ্যনৰ ভিতৰত স্পষ্টকৈ ইনক্লুড কৰা আছে। অৰ্থাৎ এতিয়া সাধাৰণ এজন NPS গ্ৰাহকৰ বাবে লাভালাভ কি হ'ব?
নাম্বাৰ 1 যদি আমি চাবলৈ যাওঁ বেটাৰ লিগেল প্ৰটেকশ্যন অৰ্থাৎ NPSৰ মানিৰ অ'নাৰশ্বিপ আৰু কাষ্টডি এতিয়া অধিক ক্লিয়াৰ হ'ল 2 নম্বৰটো হ'ল ষ্ট্ৰংগাৰ ট্ৰান্সপাৰেঞ্চি অৰ্থাৎ কোন এছেট ক'ত হোল্ড হৈ আছে সেই বিষয়ে ৰেগুলেশ্যনত স্পষ্ট এক্সপ্লেনেশ্যন দিয়া হৈছে 3 নম্বৰটো হ'ল বেটাৰ গভৰ্নেন্স NPS ট্ৰাষ্টৰ একাউণ্টিং আৰু ৰেকৰ্ড কিপিং অধিক ষ্ট্ৰং হ'ব 4 নম্বৰ ইনভেষ্টৰৰ কনফিডেন্স বৃদ্ধি হ'ব অৰ্থাৎ ছাবস্ক্ৰাইবাৰসকলৰ মাজত ট্ৰাষ্ট আৰু কনফিডেন্স বৃদ্ধি পাব পাৰে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল যে এই যিখন এমেণ্ডমেণ্ট ছাবস্ক্ৰাইবাৰৰ ৰিটাৰ্ণ ইনক্ৰিজ বা পেঞ্চন এমাউণ্ট ইনক্ৰিজ কৰাৰ বিষয়ে কিন্তু নহয় এইখন মাত্ৰ ছাবস্ক্ৰাইবাৰসকলৰ যি এছেটসমূহ আছে সেইখিনিক ছিকিউৰ কৰিবৰ কাৰণেহে অনা হৈছে অৰ্থাৎ মূলতে এছেট ডেফিনেশ্যন লিগেল ক্লিয়াৰিটি ফাণ্ড কাষ্টডি আৰু গভৰ্নেন্স ষ্ট্ৰেংথিন সংশ্লিষ্ট এমেণ্ডমেণ্টখনৰ উদ্দেশ্য অৰ্থাৎ যদি আমি চমুকৈ চাবলৈ যাওঁ NPSে যি সালসলনি কৰিছে অৰ্থাৎ ছিষ্টেমটোক অধিক ছিকিউৰ আৰু ট্ৰান্সপাৰেণ্ট কৰিছে যদি আমি এক্সপাৰ্ট এংগলৰ পৰা এই ইনফৰমেশ্যনটো আমি বুজিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে ফিউচাৰ ৰেডি ৰেগুলেটৰী ফ্ৰেমৱৰ্ক বুলি ক'ব পাৰি কাৰণ NPSৰ কৰ্পাছ ইতিমধ্যে বৃদ্ধি পাই আছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত NPSৰ গ্ৰাহকসকলৰ বাবে যি শেহতীয়াকৈ চৰকাৰে এখন গেজেট নটিফিকেশ্যন হিচাপে প্ৰকাশ কৰিছিলে ইনফৰমেশ্যনটো আপোনালোকক যিমান পাৰোঁ সবিশেষ জনাবলৈ যত্ন কৰিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব